हेलो एवरीवन की खबर सबरे आशा करूँ सबे भाले आछे आरु मोर खबर बर्तमान बहुत बेया कारण आमार ट्रेन खन भूल हो गल जोनखन ट्रेनत आमी जाम्मुर পৰা दिल्लीলৈকে যাবলৈ ওলাইছিলো সেইখন ট্ৰেইনত নুঠি আমি বেলেগ এখন ট্ৰেইনত উঠিলো আৰু এতিয়া ট্ৰেইনখন আমি ৰখি আছো পাঠানকোটলৈকে এখন ট্ৰেইন পাবগে সো আমি ভাবিছো পাঠানকোটত আমি নামি দিম এখন ট্ৰেইন চণ্ডীগড় যাব আৰু আমাৰ যোনখন দিল্লী ট্ৰেইন আছিল সেইখনো পিছে পিছে আহি আছে বাট এখন ট্ৰেইন প্লেটফৰ্ম নম্বৰ 1ত ৰখিব আৰু সেইখন ট্ৰেইন কোনটো প্লেটফৰ্মত ৰখিব আমি নাজানো আৰু আমাৰ লগত বস্তু আছে ইমান গাল তো এইখিনি বস্তু লৈ আমি 15 মিনিট সময় আছে এখন ট্ৰেইনৰ পৰা এখন 5 মিনিট সময় আছে এখন ট্ৰেইনৰ পৰা এখন ট্ৰেইন ৰখিবলৈ সো আশাখিন দেখিছো বাৰু চাওঁচোন কি হয় সো এইটো ভিডিও বহুত এক্সাইটিং হ'ব গৈ আছে আৰু মোৰ নিজৰ সিনটো এক্সাইটিং হৈ আছে এক্সাইটিং মানে কি ফাটি আছে অলপ সো আপোনালোকে চাই থাকক কি হয় কি নহয় আৰু তেতিয়ালৈকে ময়ো জি হয় ভিডিও বনাই আপোনালোকক দেখাই যাম সো টিল দেন ষ্টে টিউন তো আমাৰ লগত হ'ল এটো যে আমি ইখন ট্ৰেইনো ধৰিব নোৱাৰিলো আৰু এতিয়া আমি পাঠানকোটত নামি গলো আৰু এতিয়া নামি পেলাই আমি আহি আছো অটো এখনত আৰু অটোখনত সুধিলো যে ইয়াৰ পৰা অমৃতসৰ যদি আমি যাওঁ বেছি দূৰ নহয় 120 কিলোমিটাৰ মান হয় সো আমি ট্যাক্সি খুদিলো আৰু বাসু খুদিলো তাক কি কোড পায় বাস স্ট্যান্ডবোৰ 9টা বজাত বন্ধ হৈ যায় কিন্তু হি কৈছে যে 11:20 মানত এখন ট্ৰেইন যায় কিন্তু বেলেগ এখন জাংশনৰ পৰা যায় সো এতিয়া বাজিছে 10:51 আৰু আমি ভাবিছো তেতিয়াহলে আমি ডাইৰেক্ট আজি এতিয়া অমৃতসৰৰ ট্ৰেইনত উঠি দিও সো দ্যাট আমি কাইলে ৰাতিপুৱা বা আজি ৰাতি হলেও আজি ৰাতি চাগে নাপামগে কাইলে ৰাতিপুৱাই পামগে তো অমৃতসৰত আমি কাইলে নামি দিম তো এখন হৈছে পাঠানকোট আমি পাঠানকোটৰ ৰাস্তাৰ মাজে মাজে আহি আছো কলৈ আহিছো নিজে নাজানো কিন্তু আহি আছো কবালে অটোলাকে আমাক জাংশনত এৰি দিম বুলি কৈছে তাতে বোলে 11:20 মানত ট্ৰেইন যায় সো ফিংগাৰ্স ক্ৰসড যে আমি সেইখন ট্ৰেইন এটলিষ্ট পাই যাওঁ না লগ গয়ে সো এয়া আমি ফাইনালি আহি বেলেগখন জাংশনৰ পৰা ট্ৰেইন পালো অমৃতসৰলৈকে আৰু যেনে তেনে আৰু অমৃতসৰটো গৈ পালে চাম বাকিখিনি কি কৰিব পাৰো দেন লেটস গো টু অমৃতসৰ ফাইনালি আমি এতিয়া অমৃতসৰ আহি পালো আৰু আগে আগে কুলি আমাৰ বস্তু লৈ গৈ আছে পিছে পিছে বাবা গৈ আছে আৰু এয়া হেমাত্ৰ ট্ৰেইনৰ পৰা নামিছো আৰু সময় হৈছে 2:15 আৰু এতিয়া যেহেতু অমৃতসৰ আহিলোৱে আমি ভাবিছো আজি থাকি দিওঁ আৰু একেবাৰে কাইলে ধুনীয়াকে গোল্ডেন টেম্পলটো চাই পেলাই যাওঁ আৰু কি জানিবা ভগৱানে আমাক মাতিছে আপোনালোকেনো কি ভাবে কমেন্টত জনাবচোন সো আমি এতিয়া গৈ আছো অটো লবলৈ অটো এখন লৈ পেলাই আমি হোটেল যাম হোটেল বাবাই অনলাইন বুক কৰি থৈছে নেকি নে নাই কৰা মই গম নাপাওঁ হোটেলত গৈ অকণমান দেৰি ৰেষ্ট লৈ গা চা ধুই ধুনীয়াকৈ গোল্ডেন টেম্পল দৰ্শনত ওলাই যাম সো ফাইনালি আমি অমৃতসৰত আহি পেলাই এইটো ৰুম ললো ইয়াতে আমাৰ ষ্টে ধুনীয়াকৈ এতিয়া আমি শুম কাৰণ বিৰাট বেছি ভাগৰ লাগিছে ন বাবা
ফাইনেলি আহি আমি অমৃতসৰৰ হোটেল পালোহি আৰু বাহিৰত বহুত বেছি বৰষুণ বতাহ ধুমুহা জম্মুৰ পৰা আহি থাকোঁতেও বতাহ ধুমুহা বহুত পাইছিলোঁ আৰু অমৃতসৰতো সেইদিনা বহুত বেছিয়ে বতাহ ধুমুহা চ' আমি ভাবিলোঁ যে আজি ৰাতিটো ৰেষ্ট লৈ পেলাই কাইলৈ আমি গল্ডেন টেম্পল ভিজিট কৰিম আৰু ইয়াৰ লগতে মই মোৰ আজিৰ ব্লগটো শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাইলৈ গল্ডেন টেম্পলৰ ব্লগটো চাবলৈ নাপাহৰিব